নমস্কাৰ সকলোকে স্বাগতম আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNSলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যিসকলে DEEৰ LPUPৰ বাবে আবেদন কৰিছে তেওঁলোকৰ মেৰিট লিষ্ট সম্পৰ্কে বা ভেৰিফিকেশ্যন কেতিয়া হ'ব বা নিযুক্তি কেতিয়াকৈ দিব। লগতে NISৰ প্ৰাৰ্থী আৰু SCERT ODLক লৈ আমি আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো পলম নকৰি ষ্টাৰ্ট কৰোঁ। আমি যেহেতু ইতিমধ্যে জানিব পাৰিছোঁ যে ইলেকশ্যনৰ ফলাফলৰ পিছতেই BTR টেট কেণ্ডিডেটসকলৰ ভেৰিফিকেশ্যনৰ বাবে নটিফিকেশ্যন আউট হৈছে। লগতে বৰ্তমান BTRৰ টেটৰ ভেৰিফিকেশ্যনো হৈ আছে LP কেণ্ডিডেটসকলৰ। গতিকে ঠিক একেদৰে আমাৰ DEE টেটৰো মেৰিট লিষ্ট প্ৰথমে প্ৰকাশ পাব এই জুন মাহৰ লাষ্ট উইকতে। আমালৈ ভাল খবৰ আহিব DEE ফালৰ পৰা আৰু জুলাই মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে ভেৰিফিকেশ্যনৰ কামসমূহ আৰম্ভ হৈ যোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু আহিছোঁ NIS কেণ্ডিডেটসকললৈ, যিহেতু ইয়াৰ ওপৰত কোৰ্ট কেছ হৈ আছে যে 18 মাহৰ কোৰ্চটো ভেলিড নহয় বুলি আগতে এখন জাননী আহিছিলে। কিন্তু বহুতো টেট পাছ কেণ্ডিডেটে জানিব বিচাৰি আছে যে NIS প্ৰাৰ্থীসকলৰ কি হ'ব, ৰিজেক্ট হ'ব নেকি। আমি যদি ক'বলৈ যাওঁ বৰ্তমানলৈ সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কোনো ধৰণৰ পজিটিভ বাৰ্তা এতিয়ালৈ অহা নাই NIS সকলৰ পক্ষত, কিন্তু কিছুদিন পিছতেই হয়তো ইয়াৰ ওপৰত জাননী আহিব পাৰে। আৰু লগতে বহুতো DLED প্ৰাৰ্থী যিসকল SCERTৰ আণ্ডাৰত ODLত তেওঁলোকে DLED সম্পন্ন কৰিছিল তেওঁলোকেও জানিব বিচাৰি আছে যে তেখেতসকলৰ কোনো ধৰণৰ প্ৰব্লেম হ'ব নেকি। ইয়াৰ ওপৰত আমি এষাৰে কথাই ক'ম যে যিসকলে SCERTৰ আণ্ডাৰত DLED সম্পন্ন কৰিছিল তেওঁলোকৰো কোনো ধৰণৰ অসুবিধা নহয় আমাৰ আগন্তুক হ'ব লগা LPUP নিযুক্তিৰ ক্ষেত্ৰত। লগতে কৈ থওঁ যে আমাৰ যি LPUP নিযুক্তি হ'ব এপইণ্টমেণ্টসমূহ আগষ্টৰ শেষত বা ছেপ্টেম্বৰত দিয়াৰ যথেষ্ট সম্ভাৱনা আছে। শেষত আৰু এটা কৈ থওঁ, এইবাৰ LPUPৰ কাট অফ মাৰ্কৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে কাট অফ মাৰ্ক কমি যোৱাৰ সম্ভাৱনা আছে যোৱা বছৰ কাট অফৰ তুলনাত। গতিকে কাৰ কিমান মাৰ্ক আছে আমাৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব পাৰে। গতিকে আজিলৈ ইমানেই আছিল। যদি কোনোবাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ দেন ছাবস্ক্ৰাইব কৰি ল'ব আগন্তুক LPUPৰ নতুন আপডেট পাবলৈ। থেংক ইউ।